বিহালীত বনজ সম্পদৰ অবাধ লুণ্ঠন বিহালীৰ বুৰৈ নদীত শিলবালি মাফিয়াৰ লুণ্ঠনৰাজ গভীৰ নিদ্ৰাত বৰগাং বনাঞ্চলিক বিষয়া দৈনিক লাখ লাখ টকাৰ ৰাজহ লোকচান অসম চৰকাৰৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন শূন্য সহনশীল দুৰ্নীতি বিৰোধী বিজেপি চৰকাৰৰ দিনতেই বন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ বিভাগত বিষয়াৰ পৃষ্ঠপোষকতাত সংঘটিত হৈছে ব্যাগুম দুৰ্নীতি আৰু অনিয়ম এটেনশ্যন বন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া এয়া আপোনাৰ বিভাগৰ পূব শোণিতপুৰ বন সংমণ্ডলৰ বিহালীৰ বুৰৈ নদীত মুকলিভাৱে দিন দুপৰতে চলিছে বগা বালিশিলৰ কলা বজাৰ সততে দুৰ্নীতি দেখিলেই বাঘে জাপ দি জপিয়াই ধৰাৰ কথা কোৱা মুখ্যমন্ত্ৰীৰ দিনত বিহালীৰ বুৰৈ নদীত কিদৰে অবৈধভাৱে চলি আছে শিল বালিৰ ৰমৰমীয়া বেহা তাক লৈ আৰম্ভ হৈছে চৰ্চা চাওক এই বুৰৈ নদী এইখন হ'ল বুৰৈ নদী এই বুৰৈ নদীত মানে সততে আমি শুনা পাওঁ যে ইয়াত অবৈধভাৱে বালি খনন কাৰ্য হৈ আছে যাৰ ফলত চৰকাৰ হাজাৰ হাজাৰ কোটি টকা লোকচান হৈ আহিছে আৰু তাৰে প্ৰমাণ আজি পোৱা হ'ল যে আজি আমি আহিছিলোঁ যে এই চাবৰ কাৰণে ইয়াত আমি সততে এটা অভিযোগ শুনো যে ইয়াত পকলেণ্ডৰ দ্বাৰা কোনো চালানবিহীনভাৱে বালিবিলাক নি থকা হৈছে শিলবিলাক নি থকা হৈছে আৰু আহি আমি দেখা পালোঁ যে এখন পকলেণ্ডে এই বালি কাৰ্য মানে বালি খনন কৰি আছে আৰু তেওঁলোকক সোধাত গম পালোঁ যে ইয়াৰে স্থানীয় এজন মহলদাৰৰ এইটো বালি মহল হয় আৰু এতিয়া আমাৰ প্ৰশ্ন হৈছে যে এই বন বিভাগটোৱে কি কৰি আছে আৰু এইটো অভিযোগ এতিয়াই নহয় আগৰ পৰাই অভিযোগ উত্থাপন কৰি আছে বাৰে বাৰে আৰু ইয়াত জিলা প্ৰশাসনে কি কৰি আছে গতিকে আমি চৰকাৰৰ যে এতিয়া ইয়াত বহু কোটি টকাৰ ইয়াত প্ৰতি বছৰে লোকচান হৈ আছে আৰু অকল এই বালি মহলখিনি এনেকৈ কোনো ধৰণৰ হেৰি নোহোৱাকৈ খনন কৰাকৈ য'ত ত'ত তেওঁলোকে নিজৰ যিটো মহলৰ সীমা সেই সীমা চেৰাইও তেওঁলোকে ইয়াত খনন কৰে গতিকে ইয়াত যে গৰাখহনীয়াৰ পৰা আদি কৰি যে ৰাইজৰ যি অসুবিধাৰ সৃষ্টি হৈছে এইটো একমাত্ৰ তেওঁলোকৰ সেই অবৈধ খননৰ কাৰণে হৈছে অভিযোগ মতে বৰগাং বনাঞ্চলিক বিষয়াৰ পৃষ্ঠপোষকতাতেই বিহালীৰ বুৰৈ নদীত চলিছে অবৈধ খনন কাৰ্য নদীৰ বুকুত চলিছে জেচিবি ফকলেনৰ দৰে বাহন যাৰ ফলত ৰাজ্য চৰকাৰে দৈনিক হেৰুৱাব লগা হৈছে লাখ লাখ টকাৰ ৰাজহ ইফালে চৰ্চা আৰম্ভ হৈছে বিহালীৰ বুৰৈ নদীত ধাৰাবাহিকভাৱে অবৈধ বালিশিলৰ মুকলি বেহা চলি থকাৰ পাছতো কিয় বিভাগটোৰ বৰমূৰীয়াসকলৰ নিদ্ৰা ভংগ হোৱা নাই এক কথাত বিহালীত বালিচুৰ আৰু বৰগাং আঞ্চলিক বন বিষয়াৰে বালি মাফিয়াৰ মিটেৰিয়েলৰ বাবে এনে হোৱাৰ অভিযোগ তুলিছে বহুতে কিন্তু এতিয়া প্ৰশ্ন হয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰৰ দিনত শিলবালিৰ অবৈধ বেপাৰীৰ ক্ষেত্ৰত দুৰ্নীতি বিৰোধী নীতি প্ৰযোজ্য নহয় নেকি অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক